মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই ৬ষ্ঠমান শ্ৰেণীৰ যিখন সমাজ বিজ্ঞানৰ কিতাপ আছে সমাজ বিচিত্ৰা তাৰে পাঠ নম্বৰ ১২ সমাজ, পৰিয়াল, প্ৰতিবেশী আৰু ৰাইজ এই পাঠটিত থকা সকলো ধৰণৰ পাঠভিত্তিক অনুশীলনী প্ৰশ্নোত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ বাবে লৈ আনিছোঁ। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো অকণমান স্কিপ নকৰি ভালদৰে চাবা আৰু তোমালোকৰ বাবে মই কেৱল পাঠৰ প্ৰশ্নোত্তৰে নহয় আন কি ইম্পৰ্টেণ্ট তোমালোকৰ OMR প্ৰশ্ন হ'ব সেইবিলাকো তোমালোকক ভিডিঅ'টোৰ মাজে মাজে কৈ গৈ থাকিম। গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰিবা, ভালদৰে চাবা আৰু বহি কলম উলিয়াই লৈ মই তোমালোকক কেনেদৰে প্ৰশ্নোত্তৰবিলাক কৈ আৰু দেখাই গৈ আছোঁ তেনেদৰে লিখি ল'বা। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো তোমালোকে নিজৰ লগ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু তোমালোক সকলোৱে কোন ঠাইৰ পৰা মোৰ এই ভিডিঅ'বিলাক চাই আছা এবাৰ কমেণ্ট ছেকশ্যনত জনাই দিবা। ইয়াৰ উপৰি তোমালোকৰ যদি কিবা ডাউট থাকে আৰু তোমালোকক নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগিব সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা। গতিকে আহাচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে লেচনটো ভালদৰে পঢ়ি ল'বা আৰু লেচনটো পঢ়াৰ শেষত তোমালোকে অনুশীলনী ১ পাবা। তাতে তোমালোকক কেইটামান প্ৰশ্ন দিয়া আছে। এই প্ৰশ্নবিলাকৰ উত্তৰ কিছুমানৰ সৰু কিছুমানৰ ডাঙৰো হ'ব, কিন্তু তোমালোকৰ বাবে সুবিধা হোৱাকৈ মই প্ৰশ্নোত্তৰবিলাক যথেষ্ট সৰুকৈ লিখি আনিছোঁ তোমালোকে জানাই। সেয়েহে যিহেতু তোমালোকে পৰীক্ষাত সোনকালে পঢ়ি মুখস্থ কৰি যাতে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰা তাৰ বাবে মই উত্তৰবিলাক সৰুকৈ লিখি আনিছোঁ। এতিয়া এই প্ৰশ্নবিলাকৰ উত্তৰ মই কেনেদৰে লিখি আনিছোঁ এবাৰ চাই লওঁ আহাচোন। অনুশীলনী ১ৰ ১ নম্বৰ ক নম্বৰ প্ৰশ্ন আছে, পৰিয়াল বুলিলে কি বুজা? ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা। পৰিয়াল হৈছে সমাজ এখনৰ এক প্ৰাথমিক গোট য'ত একেটা ঘৰতে মাক দেউতাক, সন্তান, অভিভাৱক আৰু আত্মীয় স্বজন একেলগে থাকে। খ নম্বৰ প্ৰশ্ন আছে, পৰিয়াল এটাত সদস্য কি প্ৰকাৰে যোগ হয়? তাৰে উত্তৰটো লিখিবা। পৰিয়াল এটাত সদস্য জন্মসূত্ৰে, বিবাহসূত্ৰে আৰু দত্তক সূত্ৰে যোগ হয়। গ নম্বৰ প্ৰশ্ন আছে, পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে? তাৰে উত্তৰটো লিখিবা। পৰিয়াল এটাৰ সদস্যসকলে এজনে আনজনৰ প্ৰতি মৰম, শ্ৰদ্ধা, সহায় সহযোগিতা আৰু বিশ্বাসৰ দ্বাৰা চলিব লাগে। খ নম্বৰ প্ৰশ্ন আছে, ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে? তাৰ উত্তৰটো লিখিবা। ভাৰতীয় পৰম্পৰাত পৰিয়ালৰ ভূমিকাক অতি উচ্চ স্থান প্ৰদান কৰা হৈছে আৰু সমাজ গঠনৰ প্ৰাথমিক একক বোলা হৈছে। ইয়াৰে পিছত ২ নম্বৰ প্ৰশ্ন আছে, পৰিয়ালৰ পৰা আমি কি পাওঁ? তাৰ উত্তৰটো লিখিবা। পৰিয়ালৰ পৰা আমি দয়া, মৰম, স্নেহ, ধৰ্ম, কৰ্ম, ত্যাগ, সেৱা, দান, বিশ্বাস আৰু সহায় সহযোগিতা আদিৰ দৰে মানৱীয় গুণসমূহ লাভ কৰোঁ। নেক্সট অনুশীলনী ২। অনুশীলনী ২ৰ ১ৰ ক নম্বৰ প্ৰশ্ন আছে, প্ৰতিবেশী মানে কি? তাৰে উত্তৰটো লিখিবা। আমাৰ ওচৰে পাজৰে বসবাস কৰি থকা পৰিয়ালসমূহকে আমি প্ৰতিবেশী বুলি কওঁ। খ নম্বৰ প্ৰশ্ন আছে, ৰাইজ বুলিলে কি বুজা? ইয়াৰে উত্তৰটো লিখিবা। এখন গাঁৱৰ বা চহৰৰ মানুহবোৰে মিলি যি এটা সমাজ গঠন কৰে সেইখন সমাজত বসবাস কৰা ব্যক্তিসকলকে ৰাইজ বোলা হয়। ইয়াৰে পিছত গ নম্বৰ প্ৰশ্ন আছে, ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো 2টা উৎসৱ উল্লেখ কৰা। তাৰ উত্তৰটো লিখিবা। বিহু আৰু ঈদ এনেকুৱা উৎসৱবিলাক ৰাইজে সহযোগিতাৰে পালন কৰি আহে। খ নম্বৰ, সামূহিক গোটৰ এটা উদাহৰণ দিয়া। তাৰ উত্তৰটো লিখিবা। নামঘৰ, মন্দিৰ, মছজিদ, ভোজ ভাত আৰু উৎসৱ পালন কৰা ইত্যাদিয়ে হৈছে সামূহিক গোটৰ এটা উদাহৰণ। নেক্সট ২ নম্বৰ প্ৰশ্ন আছে, সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা। তাৰ উত্তৰটো লিখিবা। সমাজ এখনত বসবাস কৰা প্ৰতিবেশী সকলোৱে একেলগে মিলি উৎসৱসমূহ উদযাপন কৰে, বিপদত এজনে আনজনক সহায় সহযোগিতা আগবঢ়ায় আৰু দৈনন্দিন জীৱনত বিভিন্ন প্ৰকাৰেৰে সহায় সহযোগিতাৰ দ্বাৰা সমাজ এখন সুচাৰুৰূপে চলাত সহায় কৰে। ৩ নম্বৰ আছে প্ৰশ্ন, অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিবা। অসমত ৰাইজে পুৰণি কালৰ পৰাই একেলগ হৈ সামাজিক কাম কাজ কৰাত আগভাগ লৈ আহিছে। অসমত ৰাইজে নামঘৰ, বিহু উৎসৱ, সমূহীয়া আন বিভিন্ন ধৰণৰ কাম কাজত একেলগ হৈ কাম কৰে। ইয়াৰ দ্বাৰাই সমাজত শান্তি শৃংখলা আৰু একতাৰ পৰিৱেশ গঢ়ি উঠে। গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো আছিল তোমালোকৰ ৬ষ্ঠমান শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ
পাঠ নম্বৰ 12 সকলোবিলাক অনুশীলনী প্ৰশ্নোত্তৰ তোমালোকে ভালদৰে লেসনটো যদি পঢ়া তোমালোকে তাৰে ভিতৰতে কিছুমান সৰু সৰু অপচনেল যিবিলাক প্ৰশ্ন উত্তৰ হ'ব পাৰে তেনেকুৱা প্ৰশ্ন তোমালোকে পঢ়িয়ে বুজি পাবা হেহে তোমালোকে লেসনটো ভালদৰে পঢ়িবা লেসনটোত কি ইম্পৰ্টেন্ট কথা আছে তোমালোকে ভালদৰে পঢ়িলে নিজেই বুজি পাবা যেনেকুৱা তোমালোকৰ পৰিয়ালৰ সদস্য হ'বলৈ কেনেকুৱা মানে আমাক কন্ডিশন লাগে অৰ্থাৎ কি লাগে জন্মসূত্ৰে বিবাহসূত্ৰে দত্তসূত্ৰে ইত্যাদি মই যিবিলাক তোমালোকক উত্তৰবিলাক ক'লো ইয়াতে লেসনটোতে ভালদৰে আছে তোমালোকে ভালকৈ পঢ়িলে উত্তৰবিলাক নিজেই ওলাব পাৰিবা আৰু লেসনটো ভালদৰে পঢ়াৰ শেষতে তোমালোকে এই লেসনটোৰ যিবিলাক ইম্পৰ্টেন্ট পইণ্টবিলাক আছে যেনেকুৱা ৰাইজ তাৰ পিছত সামাজিক অনুষ্ঠান ইত্যাদিবিলাকৰ বিষয়ে তোমালোকে বুজি পাবা আৰু এই লেসনটোৰ পঢ়াই তোমালোকে পৰীক্ষাত আহিবলগীয়া বহুতবিলাক প্ৰশ্ন উত্তৰ নিজে কৰিব পাৰিবা আশা কৰো তোমালোকৰ এই সৰু ভিডিঅটো ভাল লাগিছে যদি তোমালোকৰ ভিডিঅটো ভাল লাগে তেন্তে ভিডিঅটো তোমালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা ভিডিঅটো লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সোনকালে লগ পাম তোমালোকক এই চেনেলৰ অন নেক্সট ভিডিঅলৈ তেতিয়ালৈ ধন্যবাদ